আপুনি বা মই নানান দুৰ্ভোগত ভোগো। নিজৰ শৰীৰটো বা মনটো যেতিয়াই অসুস্থ হৈ পৰে তেতিয়াই দুৰ্ভোগ ভুগিবলগীয়া হয়। আমাৰ দৰে পৃথিৱীখনো অসুস্থ হৈ পৰে, দুৰ্ভোগ ভুগিবলগীয়া হয়। এই প্ৰসংগত নেপোলিয়ন বোনাপাৰ্টৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। নেপোলিয়নে কৈছিল, "দ্য ৱৰ্ল্ড ছাফাৰ্ছ এ লট, not because the violence of bad people, but because of the silence of the good people." অৰ্থাৎ পৃথিৱীখনেও দুৰ্ভোগ ভুগি আছে। ইয়াৰ কাৰণ বেয়া মানুহৰ হিংসাৰ বাবে নহয়, ইয়াৰ কাৰণ হৈছে ভাল মানুহৰ মৌনতাৰ বাবেহে। আপুনি বা মই সকলোৱে জানো আমাৰ সমাজ ব্যৱস্থা এতিয়া ৰোগীয়া, ভগ্নপ্ৰায়, জৰাজীৰ্ণ, অসুস্থ, দুৰ্ভোগ ভুগি আছে। নিমিত্ত সংখ্যক বেয়া মানুহে অন্যায়, অপ্ৰীতি, হিংসা, বিদ্বেষ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ জৰিয়তে গোটেই সমাজ ব্যৱস্থাটোকে পংগু কৰি তুলিছে। সমাজৰ গৰিষ্ঠ সংখ্যক মানুহ সৎ মানুহ, ভাল মানুহ। কিন্তু সেয়া হ'লেও ভাল বুলি ভবা মানুহবোৰেই যেতিয়া অন্যায়, অনিয়ম, হিংসা, বিদ্বেষ দেখিও মৌন হৈ থাকে, তাৰ পৰা পংগু সমাজ ব্যৱস্থাক উদ্ধাৰ কৰা সম্ভৱ নহয়। আৰু সমাজ ব্যৱস্থা পংগু হোৱা মানেই পৃথিৱীৰ দুৰ্ভোগ, পৃথিৱীৰ অসুখ। শেষত ভাল বুলি ভবা প্ৰতিগৰাকী ব্যক্তিক ক'ব খুজিছোঁ, এই অন্যায়, অনিয়ম বা সমাজত নিমিত্ত সংখ্যক বেয়া মানুহে যি এক হিংসা বিয়পাই ব্যৱস্থাটোকেই কলুষিত কৰিছে, তাৰ বিপৰীতে মাত মাতক আৰু পৃথিৱীক দুৰ্ভোগৰ পৰা বচাওক।